হলি কিডছ সিল্ক 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 অনলি পাটৰ কাপোৰ যিমান দোকান আছে মানে এতিয়া বৰ্তমান আমি আছোঁ শুৱালকুছিৰ পুৰা মেইন টাউন ভাজি বিলাহী টক দালি 2 বাৰমান পৰুৱা খুজিছোঁ আৰু যি আনিছিলোঁ ঠোঙাটো ফুটি কিনেও পৰছি দেখিছে ৰাতিপুৱাই পুৱাই ইনকামী মানুহগিলা কেইটকা ইনকাম কৰিলে কচোন তই মিছা নকবি দেখিছা এই 12টা বাজাই নাই 400 টকা ইনকাম তাৰ হৈ গ'ল একবাৰ আহোঁ মই ওলাই যাওঁ মানে কি কবি আৰু এনেকৈ ইনকামী মানুহ থাকিলে টেনশ্যন নাই মই ভাবছোঁ গাড়ী এখনে লোৱাটো ভাল হ'ব চালা আমি বাহিৰত ফুৰিব যাওঁ 10-20 টকা খৰচা হয় আৰু চিন্ময় ৰাতিপুৱা উঠি বাহিৰত ফুৰিব যায় মই ক'ল নাই 12টা বাজাই নাই মোটামুটি 400 মান টকা ইনকাম জীৱনটো মানে টকা কিন্তু ইনকাম কৰিছে দে চিন্ময় কিছু চা এই পালোঁ তিনিআলি আৰু এতিয়া আমি ক'ৰ স্কুলত যাই আছোঁ হলি কিডছ শুৱালকুছিৰ বোলে হলি কিডছ আমি এতিয়া তাকে যাই আছোঁ বাচ্চা আনবাৰ কাৰণে বাচ্চা কাৰণ নাজানো কিন্তু আনবা যাই আছোঁ আৰু গাড়ী যে এখন শুৱালকুছি নতুন মেডিকেল পুৰা বিল্ডিং বনাই আছে আগতে সৰুকৈ আছিল চব ভাংছি এতিয়া বিল্ডিং বনাই আছে আৰু এই দামপাৰে ৰাস্তাৰ মাজেদি কাটি সোমাই দিছে সেইকাৰণে জাম লাগি গৈছে এয়াতো যিহে অত্যাচাৰ আমাৰ এই ৰাস্তাটোত চলবা মুস্কিল হৈছে গাইজ শুৱালকুছি টাউনত বেলেগ একো নাপা সিল্ক 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 অনলি পাটৰ কাপোৰ যিমান দোকান আছে মানে এতিয়া বৰ্তমান আমি আছোঁ শুৱালকুছিৰ পুৰা মেইন টাউন আৰু এইটোফালেও যিমানবিলাক দোকান আছে অকল পাটৰ কাপোৰ মানে বেলেগ আপোনালোকে একো নাপায় ইয়াতে পাটৰ কাপোৰ আছে বেলেগ বহুত কিবা কিবি কিন্তু 99% ইয়াতে আপোনালোকে অনলি পাটৰ কাপোৰৰ দোকান দেখা পাব আছে আৰু আছে এইগিলা এইয়া আৰু বোলে অকল পাটৰ কাপোৰৰ দোকান এইয়া অকল পাটৰ কাপোৰ এই আমাৰ গৌৰৱ শুৱালকুছি বস্ত্ৰ নগৰী শুৱালকুছি গাইজ এই শুৱালকুছিখনত মানে বেলেগ প্ৰব্লেম নাই এই মানে গাড়ী বহুত আৰু এৰিয়াটো সৰু মানে যেনেকুৱা গুৱাহাটী ফেঞ্চি বজাৰ আছে না তো গুৱাহাটী ফেঞ্চি বজাৰো যেনেকুৱা গলিগিলা আছে এই শুৱালকুছিখনত মানে খুব বিজি এৰিয়া আৰু গলি মানে বেছি বহুত ডাঙৰ ইফালে সিফালে হেৰি নাই আৰু এইটোতো বাৰু আমি মেইন ৰোডেদি যাই আছোঁ আৰু ইয়াৰ যেতিয়া ভিতৰত সোমাম আমি মানে শুৱালকুছি বজাৰ হওক বা ইয়াৰ ভিতৰত তেতিয়াতো আপোনালোকে আৰু সৰু মানে গলিগিলা সৰু সৰু মানুহৰ গাড়ীগিলা ৰাস্তাত ৰখাই ৰাখব এই মানে লাইক পুৰা একদম চেম টু চেম ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰ আৰু আমাৰ শুৱালকুছিৰ মাজত একদম কোনো ডিফাৰেঞ্চ নাই যদি ভিতৰত যে বিল্ডিং চিল্ডিং দেখি এনেকুৱাই লাগব যে নতুন মানুহ হ'লেতো এনেকুৱা ফেঞ্চি বজাৰত আহিলোঁ নেকি আৰু ইয়াৰ পৰাই এই ধৰক নলবাৰী হাজো গুৱাহাটী বৰ বেছি দূৰ নহয় কিন্তু ইয়াৰ পৰাই অলপ জেগা আৰু এই যে বাচ্চাকেইটা যে আমি আনিছিলোঁ কি স্কুল হা হলি কিড এই হলি কিড স্কুলখন ইয়াতে আছে ৰক এই তাতে এইটো মানে এখন আছে জুনিয়ৰ এখনৰো বৰ ধুনীয়া ৰিজাল্ট কিন্তু এখন জুনিয়ৰ আৰু এখন হলি কিড এখন হলি কিড আৰু এখন আছে CBSE পাব্লিক গোটেই একেলগে বহুত জ্ঞান স্কুল বাচ্চাকেইটা আমাৰ পিছফালে বহি আছে এখন স্কুলত পঢ়ছে গাইজ মই এটা কথা ক'ব বিচাৰোঁ আজি মই বাহিৰত ওলাই যাওঁ লক্ষ্য কৰিছোঁ আৰু যোৱাকালিও আমাৰ ইয়াতে এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছে আৰু এনেকুৱা এক্সিডেণ্ট মানে আমাৰ ইয়াতে বৰ্তমান সৰু কথা মানে হৈয়ে থাকে কাৰণ কিয় মেইন কাৰণে এটা সেইটো হৈছে ডাম্পাৰ অকল আমাৰ ইয়াতে বুলি নহয় চব জেগাতে খালি মই এটা অনুৰোধ কৰিছোঁ যোনে ডাম্পাৰ চলায় চালা পূৰা ফুল গাড়ী মাতি আনে ডাম্পাৰৰ পিছফালে মাতি আনে পূৰা ফুল বালা মাটি আৰু একো ঢাকান নেৰাকে আনে একো হয়তো ত্ৰিপাল এখন ঢাকান দি বা কিবা কাপোৰ ঢাকান দি নহ'লে এই গাড়ী চলোৱা মানুহখিনি বা চাইকেল চলোৱা বাইক চলোৱা মানুহখিনিৰ বহুত অসুবিধা হয় গতিকে অনুৰোধ কৰিছোঁ এই শিঙিমাৰীৰ পৰাই যিটো আমাৰ বংশৰ শুৱালকুছি যিটো ৰোড আছে অনুৰোধ কৰিছোঁ যোনে ডাম্পাৰ চলায় যাতে কিবা নহয় কিবা এখন কাপোৰ দি ওপৰত নাই নহ'লে তাৰ কাৰণে কিন্তু বহুত এক্সিডেণ্ট আৰু স্পীড যাতে কমকৈ চলায় কাৰণ যি অসুবিধা ভগৱান মই উহা ল'ব পৰা নাই আজি চিন্ময়হঁতেতো দিনটো গাড়ী চলায় কি বিপদ মই চালাই একদিন আজি যাওঁতে মই কেনে অসুবিধা উশাহ ল'ব পৰা নাছিলোঁ চালা টকা বাবা ঐ বাবা তই এটা কথা দেই কিন্তু হ'ব পাৰা গাড়ী চলোৱা মানুহ কিন্তু টকা কিন্তু ঢেৰ ইনকাম কৰিছে কিন্তু চিন্ময় হা দেখছা চলি কিন্তু দেখছা এই খাম ইনকাম কিছু আছে কিন্তু দেই আজি চিন্ময় মোবাইল ল'বি না সঁচাকৈ গধূলাক লাগি চান্স এটা আছে যদি যাওঁ মই আহিম চলি আজি মোবাইল ল'ব যদি এইটো ব্লগত সোমাব পাৰোতো ভাল কথা নহ'লে নেক্সট কিন্তু মোবাইল কিবা এটা খাবও লাগিব দিছোঁ সেইটোৱে যাম দে একবাৰ যাই এতিয়া গধূলি আহিবি যেতিয়া যা আৰু সোনকালে যাম কিন্তু দেৰি নকৰোঁ গাইজ সুন্দৰ খানা ভাজি বিলাহী টক দালি বিলাহী টকটো মোৰ পূৰা ফেভাৰেট বহুত ভাল পাওঁ গাইজ ভাতৰ লগত ইমান কিবা কিবি আছিল যদিও আকৌ দালি আৰু এনেকৈ পিঁয়াজ সানি মানে কাটি আনিছোঁ আৰু মোৰ বহুত ফেভাৰেট হয় এনেকৈ মানে দালি জলকীয়া পিঁয়াজ তেল সানি কিনে মজা লাগে
বিলাহী টক বহুত ফেভাৰিট মোৰ বিলাহী। তো গাইজ আজি মোবাইল এনবে যোৱা নহ'ল, চিন্ময় বোলে বেলেগ কাম এটাত গেল। তো ময়ো ভাত চাত খাই সি যোৱাৰ পিছত অকণমান টোপনি মাৰি দিলোঁ। আৰু টোপনিৰ পৰা উঠি পেলাই মায়ে ক'লা যে কিবা কিবি অলপ বজাৰ কৰি লৈ আহ। বজাৰ মানে ছাগলীকেইটা একো খাব পৰা নাই, অলপমান চাপৰ ল'লোঁ আৰু চাহ অলপ যোগাৰ ল'লোঁ। তো কালি যাম মোবাইল এনবা, কালি অলপ কিবা চিন্ময় পাৰ্টি এটা দিব লাগিব, কালি ভাল লাগিব, কালি ব্লগটো ভাল লাগিব। তো দিয়া হ'ব দে এতিয়া, কালি চাবি কালি। আৰু গাইজ ভিডিঅ'টো শেষ কৰাৰ আগত এটা কথা কওঁ, আজি বহুত দিন মূৰত চাইকেল চলালোঁ। 2 বাৰমান পৰবা খুজিছোঁ আৰু যি আনিছিলোঁ এই ঠোঙাটো ফুটি কিনেও পৰছি। চালা মানুহ চাইকেল চলাব লাগে, অলপ স্বাস্থ্যটো ভালে থাকে, কিন্তু মানে অভ্যাস নোহোৱা হৈ গৈছে না, অৱস্থা বেয়া হৈ গৈছে। দিয়া আৰু গুড নাইট।